নমস্কাৰ। আজি 22 ছেপ্টেম্বৰ 2021। ইতিমধ্যে আমাৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত এই কথাটো গম পোৱা গৈছে, কিয়নো মোক যোৱাকালি আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কেইবাগৰাকীও ষ্টাফ ৰিপৰ্টাৰে মোক ফোন কৰিছিলে। তেওঁলোকৰ এডিটৰিয়েল বৰ্ডৰ মেম্বাৰে মোক ফোন কৰিছিলে, সুধিছিলে যে প্ৰকৃততে ঘটনাটো কি। যে ইতিমধ্যে গম পাইছে যে 4,200 বিঘা মাটি, প্ৰায় 4,200 বিঘা মাটি মঙলদৈ সমষ্টিৰ, অসমৰ মঙলদৈ সমষ্টিৰ যিটো চিপাঝাৰ, মঙলদৈ জিলাৰ চিপাঝাৰ সমষ্টিৰ যিটো গৰুখুটি যিটো চৰ অঞ্চল, তাত এভিকশ্যনছ কৰা হৈছে। তো সিমানখিনি চৰকাৰী মাটি হয়। চৰকাৰে সেইখিনি উচ্ছেদ ব্যৱস্থাটো লৈছে। তাত আমাৰ বিশেষ ক'বলগীয়া একো নাই, কাৰণ চৰকাৰৰ মাটি চৰকাৰে নিজৰ সিদ্ধান্ত মতে কিছুমান কাম কৰিব পাৰে। তো ইয়াত আমাৰ কাৰো দ্বিমত নাই, কিন্তু ইয়াত প্ৰশ্ন কিছুমান উত্থাপন হৈছে যে যিহেতু এতিয়া কৰোণা পেণ্ডেমিক চলি আছে, এতিয়াও সন্ধ্যা 9টা বজাৰ পিছত আমাৰ কাৰফিউ চলি আছে। এই দুদিনমানৰ আগত, আজি 1 ছেপ্টেম্বৰ, আজি 20 দিন হৈছেহে, তাৰ আগতো সম্পূৰ্ণৰূপে লকডাউন চলি আছিলে আমাৰ। তাৰ মাজতেই আমাৰ অসমৰ যিটো ভৰ বাৰিষা যিটো পৰিৱেশ চলি আছে, যিহেতু ব্ৰহ্মপুত্ৰত আমাৰ বানপানীৰ সমস্যা চলি আছে, অসমৰ বিভিন্ন প্ৰান্তত বানপানীৰ লগতে যিটো এই চৰ অঞ্চলসমূহত বানপানীৰ সমস্যা চলি আছে। এই সামগ্ৰিক যিটো পৰিৱেশ অসমৰ, সেই পৰিৱেশ ভিত্তিক যিটো দেখা গৈছে যে 4খন পৰিয়াল, প্ৰায় 4,000মান মানুহ এতিয়া সৰু সৰু কেঁচুৱা ল'ৰা হওক বা কিশোৰী, বৃদ্ধ, যিসকল বেমাৰী বা শিক্ষাৰ্থীসকল, সেইসকল এতিয়া মুক্ত পথাৰত, মুক্ত আকাশৰ তলত বৰষুণত তিতি থাকিবলগীয়া হৈছে এভিকশ্যন কৰাৰ ফলত। এতিয়া এভিকশ্যনছ কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ সম্পূৰ্ণ সহমত আছে যে আমি তেওঁলোকক এই কথাখিনি আমি চৰকাৰী পক্ষৰ ফালৰ পৰা আমি সমৰ্থন কৰিছোঁ, আৰু ধন্যবাদ জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ যাতে এনেকুৱা ধৰণৰ ডেভেলপমেণ্ট প্ৰচেছখিনি লৈ থাকে। কিন্তু প্ৰশ্ন হৈছে যে এইখিনি পক্ষপাতিত্ব হ'ব নালাগে, যে চৰ অঞ্চলৰ মানুহখিনিকে যে কেৱল কৰিব এটা বিশেষ সম্প্ৰদায়, এইখিনি মুছলিম সম্প্ৰদায়ৰ মানুহ বুলি যে তেওঁলোকক এভিকশ্যনছ কৰিব লাগিব, বাকী যিসকল গভৰ্ণমেণ্ট মাটিত বহি আছে তেওঁলোকক নকৰিব, তেনেহ'লে যিটো বিকাশ, তেতিয়া এইটো সাম্যতা নাথাকিব। ইয়াত প্ৰশ্ন কেইবাটাও উত্থাপন হৈছে। যিহেতু মই চৰাইদেউ মৈদাম অঞ্চল, যিহেতু মই উজনি অসমৰ আমি মানুহ, তাতে শিৱসাগৰ জিলাৰ আমাৰ যিটো চৰাইদেউ মৈদাম অঞ্চল, তাত বিগত 3 বছৰ ধৰি আমি যিটো মৈদাম ৱৰ্ল্ড হেৰিটেজ আমাৰ 2013 ঘোষণা কৰিলে, চৰাইদেউ মৈদাম অঞ্চল আমাৰ ইউনেস্কোৰ ফালৰ পৰা পটেঞ্চিয়েল যিটো ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰা হৈছে, এতিয়া 10 বনাই থকা হৈছে। আৰু 1920-21ত আমি ছাৰ্ভে কৰি মেপ বনাওঁ, তাত 4,756 বিঘা মাটি এপ্ৰক্সিমেটলি আমি ধৰা হ'ল। ইন দি প্ৰেজেঞ্চ অফ ৰেভিনিউ মিনিষ্টাৰ, চৰাইদেউ DC, শিৱসাগৰ DC, বোথ ডিষ্ট্ৰিক্টৰ চাৰ্কল অফিচাৰ, SDO, সকলো, আৰু যিটো আমাৰ ৰেভিনিউ মিনিষ্টাৰ আৰু আমাৰ আৰ্ক'লজি মিনিষ্টাৰ, ডিৰেক্টৰ, কমিশ্যনাৰ, সকলো প্ৰেজেঞ্চত এইখিনি উল্লেখ কৰা হ'ল। তাৰপিছতো মই প্ৰতিটো ছাৰ্ভেত আছিলোঁ, তাৰপিছতো আজিলৈকে তাত এভিকশ্যনছ বুলি নহয়, সেইখিনি গভৰ্ণমেণ্ট মাটি হয়, ৰিকুইজিশ্যনছ কৰিব পৰা নাই। ইয়াত যেনেকৈ আমাৰ এভিকশ্যনছ কৰা হ'ল, আৰু যিটোৰ কাৰণে চৰাইদেউ মৈদাম ৱৰ্ল্ড হেৰিটেজখিনি আমাৰ এটা যিটো স্থবিৰ হৈ আছে। আমি ভাবোঁ কি সেই ক্ষেত্ৰতো এভিকশ্যনছ কৰিব লাগে চৰাইদেউ মৈদাম অঞ্চলত যিখিনি, কিন্তু তাত বিশেষকৈ তেনেকুৱা ঘৰ নাই। কিন্তু তাত এটা যুক্তিপূৰ্ণ দেখাইছে, তাতে আচৰিত হওঁ যে এডমিনিষ্ট্ৰেশ্যন সদায় আমাৰ লগত সদায় ডিবেটত থাকে যে নহয়, তেওঁলোকে তাত হেৰি কৰিছে, এইটো কি বুলি কয়, চাহ খেতি কৰিছে মৈদামৰ ওপৰত, যিটো মৈদামৰ ওপৰত সাধাৰণতে মানুহ উঠিবলৈ নাপায়, যিটো মৰিশালি, তাৰ মানুহ ওপৰত উঠিবই নাপায়, সেইটোত খেতি কৰিছে। খেতি কৰাৰ কাৰণে তেওঁলোকক এভিকশ্যনছ কৰিব বিচৰা নাই। ইভেন আমাক সদায় ন কিছুমান যুক্তি দেখাই থাকে, যিটো আইনত নাই। কিন্তু ঠিক আছে, আমাৰ চাহপাত, আমাৰ চাহ খেতিটো আমাৰ খুব দৰকাৰী, কিন্তু মই এই প্ৰশ্নটো আপোনাৰ ৰাইজক সুধিব বিচাৰিছোঁ, আপোনালোকে জীৱনত আমাৰ প্ৰায় 90% যিখিনি মানুহ আছে আমাৰ অসমত, তেওঁলোকে 1 নম্বৰ চাহপাতটো কেতিয়াবা খাই পাইছেনে? মই খাই পোৱা নাই। যদিও মই চাহ বাগানৰ মাজত ডাঙৰ দীঘল হৈছোঁ, আমি চাহপাতৰ 1 নম্বৰ চাহপাতটো খাই পোৱা নাই, যিটো 5,000, 10,000, 15,000, 20,000 টকালৈকে কেজি, পাৰ কেজিত সিমান হয়। আমি উৎপাদন হৈছে যদিও আমি খাব পৰা নাই। ঠিক আছে, আমাৰ তাত তেল খনিটো আছে, উজনি অসমত মেইনলি আমাৰ তেল খনি আছে।
আমি নাই কেৰাচিন তেল নাই পেট্ৰল নাই ডিজেল সস্তাত পাওঁ নেপাওঁ চব বাহিৰলৈ যায় ৰেভিনিউটো বাহিৰত কালেকশ্যন কৰে বাহিৰত ইউটিলাইজেশ্যন হয় ঠিক আছে চাহপাতৰ আমি ল' ক্লাছৰ চাহপাতটো আকৌ আমি বাহিৰৰ পৰা কিনি খাওঁ প্ৰায় 100 150 200 300 টকাকৈ আমি 150 200 300 টকা তলত 50 গ্ৰামৰ পেকেটটো আমি 20 টকা দি কিনি খালে মানে আমাৰ 200 300 টকাত ল' ক্লাছৰ সেইটো আমি খাওঁ ঠিক আছে এতিয়া প্ৰশ্ন হৈ গ'ল যে চৰ অঞ্চলৰ মানুহখিনি এইটো যিটো মই এটা যিটো আমাৰ সামগ্ৰিক এনালাইচিছ এটা আছিলে সেই এনালাইচিছটো আৰু মই নিজে 15 বছৰ ঘূৰি ঘূৰি দেখিছোঁ যে যদি চৰ অঞ্চলৰ যিখিনি খেতিয়ক যদি তেওঁলোকে যে কৃষি নকৰে তেনেহ'লে আমি যিটো 20 টকা 15 টকা 10 টকা 5 টকাত যিখিনি চব্জি পাই আছোঁ শাক পাচলি পাই আছোঁ ভেজিটেবলছখিনি পাই আছোঁ সেইখিনি এক মাহৰ ভিতৰত প্ৰায় 500-600 টকা পাৰ কেজি হ'ব আমি ভাবোঁ চৰ অঞ্চলত যদি খেতি নকৰে চাহপাতৰ খেতিটোৰ আমি ডাইৰেক্ট বেনিফিট নহয় তাত গোটেই অকশ্যনছটো আমাৰ কলকাতাত হয় অকশ্যনছ তাত দালালৰ থ্ৰুৱেদি অকশ্যনছ হয় অকশ্যনৰ থ্ৰুৱেদি তাৰ যিটো ৰেট হয় আকৌ আমি সেইটো ৰেটত আমি কিনি খাব লাগে তাৰ চাহৰ পৰা আমি ডাইৰেক্ট বেনিফিটেড নহয় যেনেকৈ অইল আমাৰ ONGC আছে অইল কোম্পানীবিলাক আছে বিভিন্ন তেওঁলোকৰ পৰা আমি ডাইৰেক্ট বেনিফিটেড নহয় কিন্তু এটাই বেনিফিটেড হোৱা ডাইৰেক্ট বস্তু আছে যিটো প্ৰতিজন নিম্ন স্তৰৰ পৰা উচ্চতম স্তৰলৈকে প্ৰতিজন নাগৰিকে লাভান্বিত হোৱা হৈছে এইটো খেতি ধানৰ খেতিয়ে হওক বা ঘেঁহুৰ খেতিয়ে হওক বা সৰিয়হ খেতিয়ে হওক বিভিন্ন শাক পাচলি খেতি হওক যিখিনি নাখালে যিখিনি নহ'লে আমাৰ মৌলিক অধিকাৰ যিটো প্ৰয়োজন ক্ষুধা নিবাৰণ যিটো মৌলিক অধিকাৰ বা মৌলিক যিটো আমাৰ কৰ্তব্য বা দায়িত্ব জীয়াই থাকিবৰ কাৰণে তো সেইখিনি আমি পালন কৰিব নোৱাৰিম স্পষ্ট ৰূপত কাৰণ আমাৰ কাৰণ সেই ভেজিটেবলছখিনি এই চৰ অঞ্চলৰ মানুহখিনিয়ে কৰে আৰু এটা কথা মই স্পষ্টভাৱে উল্লেখ কৰোঁ যিখিনি এতিয়া চৰ অঞ্চলৰ মানুহে খেতি কৰি আছে কাৰণে আজি গুৱাহাটীত আমি 20 টকা 25 টকা 30 টকাৰ ভিতৰত পাচলি খাবলৈ পাৰিছোঁ অথচ আপুনি এটা কথা মাইণ্ড কৰিব আপোনালোকে মই উজনি অসমত যিহেতু আমাৰ যিখিনি খিলঞ্জীয়া মুছলিম মানুহখিনি আমাৰ খেতি বাতিত ইমান যিটো ট্ৰেডিশ্যনেল খেতিটো কৰে বা অন্য কমিউনিটি যিখিনি আহোম কমিউনিটিয়ে হওক বামুণ কমিউনিটিয়ে হওক বা বিভিন্ন ধৰণৰ হিন্দু বেংগলীখিনিয়ে হওক বা আমাৰ যিমানখিনি হওক আৰু অন্য সম্প্ৰদায় যিবিলাক আছে তিৱা মিচিং চিচিং আমি মষ্ট অফ আমাৰ আছামিজ কমিউনিটিখিনি আমি কি কৰোঁ ট্ৰেডিশ্যনেল ছিষ্টেমত আমি এগ্ৰিকালচাৰটো চলাই আছোঁ যিটো কাৰণে আমি যিটো ডিমাণ্ড অনুযায়ী আমি প্ৰডাকশ্যনছ কৰিব পৰা নাই তো সেইটো কাৰণে আমাৰ দৈনিক পৰ্যায়ক্ৰমে আমাৰ মূল্যবৃদ্ধিটো হৈ আছে যিটো ইতিমধ্যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী তেওঁ সেইটো কথা কৈছে মই তেওঁৰ লগত একমত যে তেওঁ যিটো আমাৰ যিটো ৱৰ্কিং কালচাৰ যিটো আমাৰ কৰ্ম সংস্কৃতিটো আমাৰ নিম্ন পৰ্যায়ৰ হৈ থকাৰ কাৰণে আমাৰ বস্তুৰ দাম বৃদ্ধি হৈ গৈ আছে ঠিক তেনেদৰে আমি এটা কথা পৰ্যবেক্ষণ কৰিম এতিয়া আমাৰ মাননীয় আমাৰ মৃত্যু হৈছে ইতিমধ্যে আমাৰ মাজৰ প্ৰাক্তন অসমৰ সাহিত্য সভাৰ সভাপতি তথা দীৰ্ঘদিন ধৰি সাংবাদিকতা আমাৰ পথ প্ৰদৰ্শক স্বৰ্গীয় হোমেন বৰগোহাঁই ডাঙৰীয়া তাৰপিছত আমাৰ অনুৰাধা শৰ্মা বৰপূজাৰী লক্ষ্মীনন্দন বৰা কনকসেন ডেকা ছাৰ এইখন বিদগ্ধ পণ্ডিত নগেন শইকীয়া ছাৰ তেওঁলোকে একেমুখে স্বীকাৰ কৰিছে যে যিখিনি চৰ অঞ্চলত বাস কৰা যিখিনি মিয়া সম্প্ৰদায়ৰ মানুহ বুলি আমি কওঁ তুচ্ছ তাচ্ছিল্য কৰোঁ সেই মানুহখিনি যদি নাথাকে আমাৰ গুৱাহাটী নচলে এদিনৰ কাৰণে গুৱাহাটী নচলে আৰু সেই মানুহখিনি যে খেতি নকৰে এতিয়া মই নিজে উপলব্ধি কৰিলোঁ বিভিন্ন অসমৰ বিভিন্ন জেগাত ঘূৰি ফুৰি বিশেষকৈ লাষ্ট 3 বছৰ মই ক্ৰুচিয়েলি আপাৰ আছামত থাকি পিনি অনুভৱ কৰিলোঁ যে যদি আমাৰ মঙলদৈৰ পৰা বৰপেটাৰ পৰা ধুবুৰীৰ পৰা গোৱালপাৰাৰ পৰা বৰপেটাৰ পৰা তাৰপিছত নগাঁৱৰ পৰা মৰিগাঁৱৰ পৰা এই অঞ্চলৰ পৰা যদি আমাৰ পাচলিবিলাক যদি বিভিন্ন অসমৰ জেগালৈ নাযায় এই বিশেষকৈ আমাৰ আপাৰ আছামলৈ তেনেহ'লে আমাৰ তাত শাক পাচলি আমি খাব নাপাম তো তাত আমি দিনে দিনে আমি কি কৰিছোঁ খেতি বাতি কৰিবলৈ এৰি দিছোঁ এৰি দিয়াৰ কাৰণে আমি এই মিয়া যিটো ছেকশ্যনছ বুলি মিয়া শ্ৰেণীটোক আমি যিটো ইনচাল্ট কৰি থাকোঁ তেওঁলোকে অকল মানে বৰ্তাই ৰাখিছে আৰু তেওঁলোকৰ না লাক্সাৰিয়াছ লাইফ আছে নাই শিক্ষা জীৱন এটা আছে নাই তেওঁলোকৰ সংস্কৃতি আছে নাই কিবা তেওঁলোকৰ আছে তাত জাষ্ট এটাই সংস্কৃতি আছে তেওঁলোকৰ সেইটো হৈছে কৰ্ম সংস্কৃতি তেওঁলোকে ৰাতিপুৱাৰ 6টা বজাৰ পৰা গধূলি 8টা 9টা বজালৈকে ইভেন মই নিজে দেখিছোঁ মই নিজে সাক্ষী আছোঁ যে জোনাক পোহৰত তেওঁলোকে কোৰ মাৰি থাকে কোনো পোহৰ নোহোৱাকৈ বালি চৰ অঞ্চলত তো সেইকাৰণে তেওঁলোকৰ জীৱনৰ অকল দুসাঁজ দুমুঠি ভাত খোৱাটোৱে তেওঁলোকৰ জীৱনৰ উদ্দেশ্য তাৰ বাহিৰে একো নহয় তো সেইকাৰণে এই কথাখিনি সামগ্ৰিক যিটো পৰ্যবেক্ষণ কৰি পিনি যে আজি এজন
মন্ত্ৰী তেখেতৰ কা আন্দোলনৰ সময়ত তেওঁলোকক ইনচাল্ট কৰিছিলে বা আক্ৰমণ কৰিছিলে বা তেওঁক ভোটটো নিদিয়াৰ কাৰণে এই মিয়া শ্ৰেণীটো এগেইনষ্টত যিজন আমাৰ পদ্ম শইকীয়া হ'বলৈ পদ্ম হাজৰিকা তেওঁ MLA বিজেপিৰ MLA তেওঁৰ নেতৃত্বত এই বস্তুটো গা কৰি উঠিছিলে তেওঁ নিজৰ সমষ্টিটো তেওঁ উচ্ছেদ কৰিলে মিয়া বুলি এটা বিশেষ সম্প্ৰদায় মুছলিম মানুহ বুলি তো তেওঁ ঠিক আছে তেওঁ কৈছে যে আমি নিজৰ কিন্তু তেওঁলোকৰ নিজৰ NGOটো থ্ৰুৱেদি এতিয়া আজিকালি মানে কি হয় মানুহৰ এটা ডাঙৰ কথা হৈছে কি জিজি নকৈ মাছ বা মাছ নকৈ জিজি বুলি কৈ খোৱা যিটো চৰিত্ৰ আমাৰ যিটো আছে আজি আমি বিভিন্ন আজি 400-500 পৰিয়ালে যিখিনি মাটি কাম কৰি আছে মোৰ নিজৰ NGO নামত যদি মই যদি খেতি কৰোঁ তে মোৰ NGO নামত 3-4জন মানে আমি সেই 4-5জনে বেনিফিটেড হ'লোঁ বাকী 400-500 মানুহৰ যিটো ফেমিলি আছে তাৰ আণ্ডাৰ 400-500 ইনটু 4 পূৰণ কৰি দিলে মানে প্ৰায় 2000 মানুহ নিবনুৱা হৈ গ'ল ভোকে লঘোণে থাকিব তেওঁলোকৰ যিটো উপাৰ্জিত পথটো মুনাম মৰা হ'ব তো এইটো এটা পুঁজিপতি শ্ৰেণী যিটো আগ্ৰাসন বুলি ক'ব পাৰি যে আমি মানুহক সাম্প্ৰদায়িক কৰি পিনি ৰিলিজিয়াছ ভেলুটো দেখুৱাই পিনি আজি আমাৰ কি হৈছে এইখিনি মিয়াখিনি আমাৰ যি খিলঞ্জীয়া মুছলিমখিনি বা আমাৰ আপাৰ আছাম মুছলিম আমি ভাবি আছোঁ কি এইখিনি মিয়াখিনি এভিকশ্যন কৰিছে আমাৰ কিডাল হৈছে তেওঁলোকে মৰিছে তেওঁলোকে যাব কিন্তু যিসকল আজি হিন্দু শ্ৰেণীখিনিয়ে ভাবিছে এইখিনি মুছলিম হয় বা বাংলাদেশৰ মুছলিম হয় তেওঁলোকে মনে মনে আছে আমিও মনে মনে আছোঁ তাৰপিছত হাই ক্লাছৰ মানুহখিনি আমি চাকৰি আছে আমাৰ ঘৰ আছে আমি ভালকৈ খাই মেলি আছোঁ দুবেলা দুমুঠি আমিনো সিহঁতক মাতি পিনি চৰকাৰৰ লগত কিয় বেয়া হ'ব লাগে তো এই যিটো আমাৰ এটা হৈছে ছেডিষ্টিক মাইণ্ডছেট আৰু এটা হৈছে আমাৰ যিটো পলায়নবাদী যিটো চৰিত্ৰ যিটো সেই চৰিত্ৰ যিটো ৰূপায়ণ কৰি পিনি আমি দিনে দিনে নিজৰ হৈ যে নিজে কুঠাৰ মাৰি আছোঁ সেইটো অনতিপলমে উপলব্ধি কৰা হ'ব বিগত 6 বছৰৰ ভিতৰত আমি এই কথাখিনি উপলব্ধি কৰিছোঁ কাৰণ কেলৈ আজি এতিয়া এটা সম্প্ৰদায়ক বা এটা কমিউনিটিক বা এটা ৰিলিজিয়নক টাৰ্গেট কৰোঁতে আজি সমগ্ৰ ভাৰতবৰ্ষৰ হিন্দু সম্প্ৰদায় মোষ্টলি এফেক্টেড আৰু মোষ্টলি ক্ষতিকাৰক হৈছে আজি আমাৰ যোৱাকালি এগৰাকী ছুইচাইড কৰিছে যোৱাকালি নে পৰহি এগৰাকী আমাৰ ধৰ্মীয় গুৰু হিন্দু ধৰ্মীয় গুৰুকে ছুইচাইড কৰিবলগীয়া হৈছে কাৰণ কোটি কোটি টকাৰ কেলেংকাৰীৰ কাৰণে বা তেওঁক ব্লেকমেইলিং কৰাৰ কাৰণে তেওঁ ছুইচাইড নোটত লিখি থাকিব গৈছে মানে কি আজি যিটো চাব যে আমি হিন্দুসকলে আমি যদি এইটো ভাবোঁ মুছলিমসকলে এনেকৈ যদি ভাবি থাকোঁ এই মুছলিম যেতিয়া আমি ডিপ্ৰাইভ হিন্দুখিনি যিটো প্ৰবঞ্চিত হিন্দুখিনিক আমি দেখোঁ যে মই ভাবোঁ যে মই মুছলিমক কিয় চিঞৰিব লাগে তো সেই আমাৰ মানসিকতাটো যিটো পলায়নবাদী চৰিত্ৰ বা আমাৰ যিটো ছেডিষ্টিক মাইণ্ডছেট এটা যিটো আমাৰ কি বুলি ক'ব যিটো প্ৰতিশোধকমূলক পৰায়ণ যিটো আমাৰ এটা প্ৰবৃত্তিমূলক যিটো আখেজ ল'বৰ কাৰণে আমি মনে মনে থাকোঁ সেইটোৰ পৰা কি হয় তেওঁলোকৰো লছ হ'ব মোৰো লছ হ'ব বা তেওঁলোকে যি ভাবোঁতে আমাৰো লছ হোৱাৰ লগে লগে তেওঁলোকৰো লছ হৈ আছে তো আল্টিমেটলি আমাৰ গোটেই প্ৰক্ৰিয়াটো ছিষ্টেমটো ক'ত গৈ আছে চাব লাগিব এতিয়া গোটেই ছিষ্টেমটোত আমাৰ গৈ আছে যিটো পুঁজিপতি শ্ৰেণীহে লাভ হৈছে ক'ব গ'লে তো এই যিটো ছিষ্টেমটো আমি ভাবি আছোঁ এওঁলোকে কৰিছে ঠিক আছে মুছলিমখিনি এভিকশ্যনছ কৰিছে তো আমাৰ এটা ঠিক আছে আমাৰ একদম যেই মানে আমাৰ এটা যিটো নিজকে কিবা এটা কল্পনা কৰিছোঁ কিন্তু আজি কি হৈছে আজি 5-6জন 7জনৰ মাজত গোটেই ভাৰতবৰ্ষৰ যিটো অৰ্থনৈতিক ব্যৱস্থা তেওঁলোকৰ নিয়ন্ত্ৰণত আহিছে আজি মই আপাৰ আছাম বিলং কৰোঁ মই মানে জন্মৰ পৰা এতিয়ালৈকে হিন্দুৰ মাজতে ডাঙৰ দীঘল হৈছোঁ হিন্দুৰ লগতে থাকোঁ এতিয়াও ৰাতিপুৱা গধূলি হিন্দুৰ মাজতে থাকোঁ তো মোৰ এছিমিলেশ্যনছটো বেছি তো আমি জানো তেওঁলোকৰ প্ৰব্লেমখিনিতো দেখিছোঁ তো মুছলিম কওঁতে আজি হিন্দু মানুহখিনিৰ অৱস্থা পুতৌজনক হৈ গৈছে সেইকাৰণে এই কথাখিনি আমি পৰ্যবেক্ষণ কৰিবলগীয়া হ'ল আমি চৰকাৰক আমি সমৰ্থন কৰিছোঁ কনষ্ট্ৰাক্টিভ কামত কিন্তু 2-এজন কাৰণে এই কৰোণা সময়ত এই ব্ৰহ্মপুত্ৰৰ পাৰত এতিয়া বানপানী সমস্যা হৈ আছে তেওঁলোকক এতিয়া যিটো পৰিৱেশ কালি ফটো কেইখনমান দেখিছোঁ ভিডিঅ' কল কৰি দেখিছোঁ যিটো বৰষুণ দি আছে আজি আমি পকা ঘৰৰ চদ ঢেলাই দিয়া ঘৰত থাকি পিনি আমাৰ পানী পৰে গাত বা আমি লুকাবলৈ আমাৰ দিগদাৰ হৈছে যিটো ধুমুহা বতাহ আহি আছে কিন্তু তেওঁলোকে অপেন ছাডেনলি নটিফিকেশ্যন আহিলে 2-এদিনতে মানে 2-3 দিনতে ভাঙি দিলে আহি পিনি ইভেন ৰিলিজিয়াছ প্লেচবিলাকো ভাঙিছে বাৰু ঠিক আছে মানুহখিনি তাত থাকিব ওপৰত পলিথিন পাৰি পিনি ৰাতি শুই আছে এইফালে বৰষুণ ঢেৰেকনি মাৰি আছে কালি আমি জু ৰোডত থাকোঁ
আমাৰ এতিয়া গুৱাহাটী জু ৰোডত এতিয়া কালি ঢেৰেকনি মাৰিছে, আমি লুকাই আছোঁ, খিৰিকী বন্ধ কৰি দিছোঁ। কালিতে ঢেৰেকনি সিহঁতৰ তাতো পৰিছে, জাষ্ট ব্ৰহ্মপুত্ৰ এইটো পাৰেহে। তো ঢেৰেকনি পৰোঁতেতো ডাইৰেক্ট কাৰেণ্ট মাৰোঁতেতো মানুহটো মৰিবই, হাৰ্ট এটেক হ'ব, হেৰি এটেক হ'ব। তো এইটো তেওঁলোকৰ কি স্বাধীনতা নাই নেকি? তেওঁলোকৰ মৌলিক অধিকাৰ নাই নেকি? তেওঁলোক আমাৰ ভাৰতীয় নাগৰিক নহয় নেকি? তেওঁলোকৰ পৰা আমাৰ টেক্সখিনি কালেকশ্যনছ কৰা হোৱা নাই নেকি? তেওঁলোকক যিটো আমি বৈষম্যমূলক আচৰণ কৰিছোঁ, যদি আমি চৰকাৰী মাটি বিভিন্ন জেগাত চৰাইদেউ মৈদামত যদি আমি উচ্ছেদ কৰিব পৰা নাই, আমি কাৰ্বি আংলঙত যদি উচ্ছেদ কৰিব পৰা নাই, বৰাক ভেলীত যদি উচ্ছেদ কৰিব পৰা নাই, বিভিন্ন জেগাত বিভিন্ন সম্প্ৰদায়ৰ মানুহ, বেলেগ সম্প্ৰদায়ৰ মানুহ থকাৰ কাৰণে উচ্ছেদ কৰা নাই, বিশেষ সম্প্ৰদায়, বিশেষ ধৰ্মীয় মানুহখিনি থকাৰ কাৰণে আমি যদি কেৱল উচ্ছেদ কৰি থাকোঁ, তো এই কথাখিনি প্ৰশ্ন আহিব। আজি ময়ো বিভিন্ন বিজেপি মন্ত্ৰী, MLA বা কংগ্ৰেছৰে হওক বা AGP হওক, চবৰ লগতে মই উঠাব অহাটো চলে। আমি চবৰ লগতে ভাল, বহুতকে এডভাইচো দিওঁ, কিছুমান পলিচিও বনাই দিওঁ, কিন্তু সেইবুলিকে আমিতো মনে মনে থাকিলেতো নহ'ব। মোৰ নিজৰ বেনিফিট হ'ব, মই মাত মাতিলে মোৰ লছ হ'ব, মই কণ্টেক্ট নাপাম, মই চাকৰি নাপাম, মই দালালি কৰিব চান্স নাপাম, মোৰ প্ৰমোশ্যন নহ'ব, মোৰ ট্ৰেন্সফাৰ, এইবোৰ ভাবি থাকিলে নহ'ব। 3 কোটি 30 লাখ মানুহ, ধেমালি নহয়। তাৰে 1 কোটি 8 লাখ মানে 4.4%, মানে 1/3 পপুলেশ্যন মুছলিম মানুহ আছে। আজি 3 কোটি 30 লাখ মানে কেইজনে চিঞৰিছে? কোনেতো চিঞৰা নাই, দুই এটাই চিঞৰিছে তেওঁলোকে জড়িত বুলি। আজি আমি আপাৰ আছামৰ মানুহ ফূৰ্তিত আছোঁ যে ভাবিছোঁ কি নাই তেওঁলোকে এভিকশ্যন হৈছে, আমাৰ কি ঢাল যায়। বৰাক ভেলী মানুহ ভাবিছোঁ আমি তাত আমাৰ হৈছে, আমি কি বুলি ভাবিছোঁ। গুৱাহাটী মানুহে ভাবিছোঁ এইফালে তেওঁ মৰিছে, আমাৰ কি ঢাল যাব। তো এনেকৈ যদি ভাবিয়ে থাকোঁ কথাখিনি, তেতিয়া কালি পৰহি আমাৰ ওচৰত যেতিয়া এইটো প্ৰব্লেম আহিব, তেতিয়া এওঁলোকে তেনেকৈ ভাবিব। চবৰে এটা সময় থাকে, নেচাৰেল যিটো আমি ল পঢ়োঁতে এটা কথা বুলি, নেচাৰেল ল থাকে কিছুমান আৰু নেচাৰেল জাষ্টিছ থাকে। তো সেই নেচাৰেল জাষ্টিছ আৰু নেচাৰেল লৰ পৰা আমি কোনে এস্কেপ হ'ব নোৱাৰোঁ। বৰ্তমান আমাৰ যিটো চৌবাজি, যিটো মেটেৰিয়েলিষ্টিক যিটো আইন কানুন বা মেটেৰিয়েলিষ্টিক যিটো আমাৰ লাইফৰ পৰা আমি এস্কেপিং কৰিব পাৰিম, কিন্তু নেচাৰেল লৰ পৰা আমি এস্কেপ হ'ব নোৱাৰোঁ। তো সেইকাৰণে আমি তাৰ জবাবদিহি হ'ব লাগিব, তাৰ আমি সমস্যাৰ সন্মুখীন হ'ব লাগিব। তো সেইকাৰণে যদি এওঁলোক যদি প্ৰকৃততে আমি ভাবোঁ কি, যদি এওঁলোকৰ মিনিমাম যদি ৱৰ্ল্ড হেৰিটেজ ঘোষণা কৰা ছাইটটোত যদি চাহ বাগান থকাখিনিকে যদি চাহ বাগানখিনি গুচাবলৈ টান পাইছে মৈদামৰ ওপৰৰ পৰা, যে খেতি আছে এনেকৈ, তেনেহ'লে ইয়াততো ঘৰ ভাঙি দিছে, খেতিও ভাঙি দিছে, তাকো কাক বনাব? এতিয়া পদ্ম হাজৰিকাৰ নেতৃত্বত এটা নিবনুৱা সংস্থাপন দিব। কিন্তু এই 10-15জনক নিবনুৱা সংস্থাপন দিব, 4,000 মানুহক বেদখল কৰিলে, মানুহক সেইখিনি বেঘৰ কৰিলে, সেইকেইজনৰ পেটৰ মাৰ মাৰিলে। এতিয়া তেওঁলোকে কি কৰে? ভিক্ষা মগাৰ বাহিৰে এই 4,000মান মানুহ যিটো পপুলেশ্যনছ এভিকশ্যনছ কৰিলে, তেওঁলোকৰ এতিয়া কি অৱস্থা হ'ব? 7জন পুঁজিপতিক আমি 7জনক আমি পুঁজিপতি কৰিবৰ কাৰণে 4জনক হেৰি কৰিলোঁ। এইকাৰণে এই কথাখিনি এটা পৰ্যবেক্ষণ কৰিব লাগিব। আমি নিমাত কন্যা হৈ থাকিলে নহ'ব। আৰু কোনোবাই ভাল পাওক বেয়া পাওক, মানৱীয়তা, কালি পৰহি আমি মৰিম, আপোনালোকো মৰিব, ময়ো মৰিম। সেইকাৰণে সত্যটোৰ কথা আমি চিঞৰিবই লাগিব। এইকাৰণে যদি তেওঁলোক যদি প্ৰকৃততে বাংলাদেশী হয়, তেওঁলোকে কালিয়ে খেদাই দিয়ক, আজিয়ে খেদাই দিয়ক। তেওঁলোকক নেখেদায়ো, তেওঁলোকৰ ভোটটো তেওঁলোকৰ পৰা লৈ থাকিব। আজি কি বিজেপি তেওঁলোকৰ ভোট পোৱা নাই নেকি? কংগ্ৰেছে ভোট নাই পোৱা নেকি? UDF নাই পোৱা নেকি? AGP পোৱা নাই নেকি? CPI CPM পোৱা নাই নেকি? প্ৰতিটো ৰাজনৈতিক দলে এই অঞ্চলৰ মানুহখিনিৰ ভোটটো পাইছে। গভৰ্ণমেণ্টে, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট বা বিজেপি নেতৃত্বাধীন চৰকাৰে তেওঁলোকৰ পৰা টেক্সটো লোৱা নাই, তেওঁলোকৰ টেক্স কালেকশ্যনছ কৰি পিনি হেৰি কৰি আছে। আজি যদি মই এটা প্ৰত্যাহ্বান জনাওঁ, তেওঁলোকে যদি আজি, মই 1 বছৰটো বাদেই দিছোঁ, যদি 1 মাহ বা 2 মাহ যদি তেওঁলোকে যিটো ভেজিটেবলছ যিটো খেতি কৰি আছে, খেতি যদি বন্ধ কৰি দিয়ে, সমগ্ৰ অসমত মই গেৰাণ্টি দিছোঁ প্ৰায় 400-500 টকা চব্জি কেজি হ'ব, যিটো মানে কল্পনাতীত হ'ব আৰু মানে সামৰ্থ্য নহ'ব মানুহে খাবৰ কাৰণে। আজি ব্ৰইলাৰ মাংস খাবলৈ আপুনি 1 পোৱা দিলে মানে 50 টকাত 1 পোৱা পাব। কিন্তু আপুনি এতিয়া আমি পাচলি আছে 1 পোৱাতে 50 টকা, আৰু কিন্তু সেইখিনি 500 টকাত আমি 1 পোৱাকৈ কিনিব লাগিব যদি তেওঁলোকে 1 মাহ যদি বন্ধ কৰি দিয়ে। আৰু এটা যিটো আমাৰ যিটো কেৰেক্টাৰিষ্টিক আমি দেখিলোঁ, খেতি কৰাৰ ভিতৰত অসমৰ ভিতৰত আমি ট্ৰেডিশ্যনেলি খেতি কৰোঁ, ট্ৰেডিশ্যনেলি এনজয় কৰোঁ। আমিও বহুত 100 বিঘাৰ ওপৰত খেতি কৰি পিনি আমিও তেনেকৈ বহুত টকা ঘটিছিলোঁ, সেইটো সময় ট্ৰেডিশ্যনেল। কিন্তু প্ৰফেশ্যনেলি এই যিসকল মিয়া চৰ অঞ্চলৰ মানুহখিনি আছে, তেওঁলোকেহে কৰিছে। কাৰণ মই উজনি অসমৰ আমাৰ যিখিনি খিলঞ্জীয়া মুছলিম, তেওঁলোকেও কৰিব নোৱাৰে, বা অন্য সম্প্ৰদায়ৰ মানুহখিনিয়ে ইমান কৰিব নোৱাৰে যিখিনি তেওঁলোকে কষ্ট কৰিব পাৰে। কাৰণ তেওঁলোকে ছেক্ৰিফাইচ কৰে, তেওঁলোকে শিক্ষাটো তেওঁলোকে ছেক্ৰিফাইচ কৰে, যিটো আনন্দময় জীৱন, লাক্সাৰিয়াছ সেইটো ছেক্ৰিফাইচ কৰে।
যিটো স্বাচ্ছল্য জীৱনটো ছেক্ৰিফাইচ কৰে, যিটো মানে তেওঁলোকৰ সামাজিক জীৱন বোলা বস্তু নাই, অকল জাষ্ট কোৰখন ল'ব, দাখন ল'ব, খেতি কৰিব, সেইখিনিতে এই চৰ অঞ্চলৰ মানুহখিনি তেওঁলোকে জাষ্ট কাম কৰে, খেতি কৰে, ইভেন তেওঁলোকৰ ধৰ্মীয়, মই কৈছোঁ তেওঁলোকৰ ধৰ্মীয় নলেজো নাই। ধৰ্মীয়ভাৱে আমি যিটো এনজয় কৰি আছোঁ, যিখিনি কোৰাণ পঢ়িছোঁ, হাদিছ পঢ়িছোঁ, সময়মতে মছজিদ যাব পাৰিছোঁ, ঘৰত নেমাজ পঢ়িছোঁ, কিন্তু তেওঁলোকে ধৰ্মীয় নলেজটোও নাই, ধৰ্মীয় এনজয়মেণ্টটোও নাই। তেওঁলোকে জাষ্ট জন্মগ্ৰহণ কৰিছে, জনা বুজাৰ পৰা কাম কৰিছে, শিকিছে, তাৰপিছত খেতি কৰিছে, বিক্ৰী কৰিছে, আৰু নিম্নতম পৰ্যায়। আজি আপুনি গুৱাহাটী জু ৰোডত চাওক, চান্দমাৰীত চাওক, গণেশগুৰিত চাওক, আপুনি চাব যিখিনি আমাৰ খিলঞ্জীয়া বেপাৰী আৰু এই চৰ অঞ্চলৰ মিঞা বেপাৰীৰ মাজত ডিফাৰেঞ্চ চাবচোন। আপুনি যিখিনি বিলাহী আমি খিলঞ্জীয়া মানুহ বুলি ক'ম, বা আমাৰ বিহাৰী মানুহখিনি পায় বা মাৰোৱাৰী মানুহে যিখিনি পায়, তেওঁলোক আমি কি কৰিম 50-60 টকাৰ তলত যদি বাৰ্গেনিঙৰ মানে কমেই নকৰে, তাত আপুনি মিঞা মানুহখিনি 25 টকা 30 টকাত পাব। সেইকাৰণে আমি টাৰ্গেট কৰোঁ সেইসকলক, বা মোৰ ছাৰসকলে শিকাইছিলে, মোৰ হিন্দু ছাৰসকলে মোক শিকাইছিলে, যাকে তুমি এইসকল মানুহৰ পৰা কিনিবা যেন 20-30 টকা, 1 কেজিতে 20-30 টকা 10 টকাত মানে ডিফাৰেঞ্চটো আহে। কিয়? কাৰণ তেওঁলোকে প্ৰডাকশ্যনছ বেছি কৰে ডিমাণ্ড অনুযায়ী। তো আমাৰ হৈছে কেৰেক্টাৰটো হৈছে কি, আমাৰ প্ৰডাকশ্যনছটো ডিমাণ্ড অনুযায়ী প্ৰডাকশ্যনছ নকৰোঁ, লিমিটেড প্ৰডাকশ্যনকে আমি কি কৰোঁ, হাই ৰেটত বিকিব বিচাৰোঁ। ঠিক আছে, আমি প্ৰডাক্টিভ নহয়, আমি কেপিটেলিজিমৰ যিটো ষ্ট্ৰাকচাৰত আমি ফৰ্মেটত থাকোঁ। তো সেইকাৰণে আমাৰ যিটো অৱহেলিত চৰিত্ৰ বা যিটো এটা পলায়নবাদী চৰিত্ৰৰ মানসিকতা, মই নিজেই স্বীকাৰ কৰোঁ যে আমিও সেইটো এৰিয়াতে আমি কৰোঁ। কাৰণ আমি ইমানো ছেক্ৰিফাইচ কৰি পিনি আমি তেনেকুৱা ধৰণৰ খেতি কৰি নিম্নতম পইচাত জীৱনৰ সমগ্ৰ মানে যিটো মূল্যটো, অস্তিত্বটো পৰিহাৰ কৰি এটা উৎপাদনমুখী কামত আমি নিয়োজিত কৰিম, আৰু সেই উৎপাদিত সামগ্ৰীবোৰ আমি নিম্নতম মূল্যত আমি ৰাইজক দিম, বিভিন্ন ৰাইজ য'ত হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, বুদ্ধিষ্ট চব থাকে, তো সেইসকলক দিম। তো এটলিষ্ট মই নোৱাৰিলোঁহেঁতেন যে মোৰ জীৱনত ছেক্ৰিফাইচ কৰি মোৰ নিজৰ জীৱনৰ যিটো প্ৰৱণতা আছে, যিটো এটিটিউড আছে, বা যিটো মোৰ মৰ্যাদাটো আছে, সেইটো ছেক্ৰিফাইচ কৰি নিম্নতম পৰ্যায়ত মই গৰু ছাগলীৰ দৰে আমি জীয়াই থাকিবলৈ নোৱাৰোঁ, বা আমাৰ যিখিনি খিলঞ্জীয়া সম্প্ৰদায়ৰ মানুহখিনিও নোৱাৰে। ন' ডাউট ভাল এতিয়াও আমাৰ আপাৰ আছামত খেতিয়ক আছে, ধান খেতিয়কে হওক বা চাহ খেতিয়কে হওক, বিভিন্ন খেতিয়ক আছে, বড়ো অঞ্চলত আছে, কাৰ্বি আংলঙত আছে, বৰাক ভেলীত চবতে আছে। কিন্তু এওঁলোকৰ নিচিনাকৈ যিটো একদম কনচেনট্ৰেশ্যন দিব পাৰে, যিটো স্থায়িত্ব থাকে, সেই স্থায়িত্বটো সকলোৱে দিব নোৱাৰে। তো এইখিনিকে মই কৈ পিনে আপোনাক নমস্কাৰ জনাইছোঁ। আপোনালোকে এইখিনি শ্বেয়াৰ কৰিব, এইখিনি পৰ্যালোচনা কৰিবলৈ সময়। নমস্কাৰ।